নমস্কাৰ মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে আৰু প্ৰথমে আপোনালোকক বিহুৰ বহুত শুভেচ্ছা দিলো আৰু আমাৰ ফলে দেহাৰ পাৰ্টনাৰ বিলাক আছে হিহতে আপোনালোকক বুলে বিহুৰ শুভেচ্ছা দিব দে মানে ৰাতিপুৱা ওলাইছে হি বিহুৰ আলহী ন কোৱা একেলগে কোৱা দেহা কে লাজ কৈছা আকৌ কি কৰিবা এটা তোমালোকে ভেলাঘৰ বনাবনে নবনোৱা বনা হলে তাৰপিছত এতিয়া আজি খানা খাবা নে নোখোৱা খাবা ঠিক আছে হ'ব দিয়া খেলা তোমালোকে দেই ঘৰটো একদম খালি লাগি আছে ভাল লগা নাই কাৰণ যিমানে যি নহওক অংকি নাই বৌ নাই শু নাই কিন্তু ভাইটি আহিছে হি ভাড়া মাৰিছিলে তো ইয়াতে সোমাইছে আৰু ইহঁতে মাছ ধৰিছে বলক চাওঁগে কি মানে পুৰা মাছ ধৰি আছে দাদা দেই ইয়া ভাইটিও আহিলে মাছ পাইছে নে নাই সি নিজে এটা মাছ কি কৰি আছা বাপুৱে সেইটো এটা পাইছে দেই অ বাহ তই পানীত নানামাগে মাছ পালি যে বাপু কঁকালতে ধৰি আছে এ বদমাছ সি এনে আছে বুজিছ মা চাচোন পেটটো উলিয়াই সি এনে আছে পালে দেতা এটা মাছ কেইটা বদমাছ পাই গলা মজা তই বেয়া মাছ পাইছ বেয়া মজা বেয়া মাছ পাইছে সি পৰিবি বান্দৰ এটা জাননে মা তই এনে উজতি বিজতি খাই থাকিব নালাগে গুচিয়া এইয়া মাছ ধুনীয়াকে মায়ে কাটি বাছি একদম চবকে ভাগে দিব আৰু পৰিয়ালৰ এইয়া মায়ে বনাই আছে পিঠা তেল পিঠা আৰু এইফালে দেখা খাই আছে কি তিল পিঠা কিয় নোখোৱা ভাল নালাগে চাওঁ চুলিখিনি কাটিলে কলিজাতে যে চা ইমান দীঘল হৈ গৈছিলে কলিজাটো আজি ভেলাঘৰ যাবা নোযোৱা ভেলাঘৰ যাবা মামাৰ লগত ন এইফালে কলিজাটো ভেলাঘৰ যাব দেই মামাৰ লগত যোৱা ভেলাঘৰত গৈ পেলাই ভেলা চাকৰি হৈ যাব আমি দুখীয়া মানুহ আমাৰ জোতা চোতা নাই দীঘল মোজা এটা পিন্ধি নলওঁ কিয় ইমান ঠাণ্ডাত দুখীয়া মানুহৰ মোজা কিনিবলৈ পইচা নাই যোৱা এইফালে দাদাই ৰেডি কৰিছে পুৰা মাঘ বিহুৰ সকলোলৈ শুভেচ্ছা যাচিলো আমি অকণ খাওঁ এইটো মই খোৱা নাই আজিহে খাম আৰু দেই খাই পোৱা নাই মই যেবাৰে বনাই মই নাথাকোৱে তাই নাথাকা সময়ত আমি মনে বনাই খাওঁ তাই মানে বহুত বেছি খাই বুজিছে নে আপোনালোকে মানে নাজানে মোৰ চেহেৰাই কয় কিন্তু পুৰা দবাই দিওঁ কিন্তু সেইটো কথা সঁচা বুলি আকৌ নহয় গম পাই দে মই মোৰ চেহেৰাই কয় নহয় কিছুমানে আকৌ ক্ষীণ হলেও বহুত খাই দে খাব পাৰে কিন্তু তোৰ দা নহৈছে পুৰা মছলা সানি আছে এয়া মছলাত কি লৈছে গম পায়নে আপোনালোকে বিলাহী পিঁয়াজ নহৰু আদা সেইকেইটাই ন আৰু কিবা কিবি মছলা দিছো আৰু হয়
ধনিয়া গুড়া জিৰা গুড়া হালধি গুড়া পুৰা মছলাবিলাক মানে ইয়াত সোমাই সোমাই যাব আৰু ন এইখিনি এক্সট্ৰা ৰাখিছো মানে যেতিয়া যেতিয়া অলপ অলপ জ্বলি গৈ থাকিব তেতিয়া মানে অলপ অলপকে তাত ঢালি গৈ ওকে তেনেকুৱা হ'ব লাগে এতিয়া ডাইৰেক্ট দুইটা কিন্তু আমি আগত যিটো আছে বহি আছিল না বাবুৰা খাবলৈ এইফালে বৌ একদম ভিডিঅ' কল কৰি আছে চা বৌক চাওঁ এবাৰ আপোনালোকে সকলোকে মাঘ বিহু শুভেচ্ছা থাকিলে আৰু এইয়া মাংসৰ কাৰণে ৰেডি মাছ এয়া আমাৰ ঘৰৰ মাছ এয়া হৈছে ভণ্টিয়ে দি পঠাইছে মানে ঘৰত মাছে মাছ হৈ গ'ল আৰু নমা মাছ কাঠ আলু দি বনোৱা যাব ৰেডি দেই দেখিয়ে খাওঁ খাওঁ লাগিছে সঁচাকে নাখাবলৈ কাৰণে বনাইছো নেকি এয়া আমাৰ লেংটি দাঁতকে চাওঁ দাঁতকেইটা চাওঁ দাঁতে মাংস একে মিলি আছে কি হ'ল এইটো ঠিক নাই আগতে চবা খালে ৰীল বনাই থাকোঁতে ৰ'দ তেনেকে হেৰি চকুত পৰিলে এনেকে কৈ পেলাই গ'লো ৰ'দডালত এখন দেখালে এইটো অসম্ভৱ সপতে মই আজি মই বনাইছো নহয় তাকেতো মাংস ঠেং দুটা আৰু তোৰ ঠেং দুটা একেই দেখা এই লেগ পিচটো আৰু তোৰ লেগ পিচটো একেই এইফালে কাঠ আলু দিম এতিয়া কুকাৰত কৰি আছে যে কিয় এইফালে আনকি দুখ লাগিছে এজনী আহিব পৰা নাই নাগানিবি দে হ'ব দে দুখ নকৰিবি আকৌ বেছি নকবা মাক কান্দি দিব বাৰ বাৰ্থডে নহ'লে মোৰ বাৰ্থডে হ'বগে হ'ব দে হ'ব দে 22 জানুৱাৰী নহ'লে 22 ফেব্ৰুৱাৰী 22 জানুৱাৰী ন 22 ফেব্ৰুৱাৰী হ'ব এবাৰ এইফালে একদম মাছ আৰু দেখাৰ কাৰণে এক্সট্ৰাকে বনাইছোঁ মাংস জ্বলা নিদিয়াকৈ এইফালে মাছৰ গুড়া ভাজি এইফালে হৈ গ'ল কাঠ আলু আৰু মাছ আৰু এইফালে লাই শাক মানে কেঁচা লাই শাক পিঁয়াজ দি মা ভাত বাঢ়িছে চবলৈকে আইতাই বাচন ধুইছে ওচৰমে আহা কাকা আহা ভাত খাব লাগে ভাত খাব হ'লেই নে চবলৈকে বাঢ়িছে আই খেল নোচোৱা চাম বনা বিহু দিনা কি খেল চাবা অকণমান লৈছোঁ ইমান খাব নোৱাৰোঁ মাছ মাংস এইফালে আমি খোৱা ষ্টাৰ্ট কৰিছোঁ দেই দেখাই খাই আছে ভাই এইটো টিকলু জ্বলা নিদিয়া টিকলু কেৰাহী পোৱালি আমাৰ দেউতা একদম মানে হেৰি পৰা আহিছে কমৰ চমৰ উৰি লৈছে ঠাণ্ডাতে দাদাহে ভেলাঘৰত আছে আৰু এতিয়া আমি খাই লওঁ আগে বুক কৰি লওঁ The next day. এইফালে আমাৰ কলিজাটো বিহু বুলি এইটো দিছোঁ দেই ট্ৰেক শ্বুট এযোৰ দিছোঁ তাৰ নাছিলে মানে সেইকাৰণে দিছোঁ ন দেহা পিন্ধিছোঁ আকৌ এইফালে টোপোলা বান্ধিছোঁ অংকিতাহঁতলৈ আৰু মাক দেউতাক হস্পিটেলত আছে যে এয়া মাছ দি পঠাইছোঁ তাৰপিছত এয়া পিঠা সান্দহ এয়া প্ৰসাদ এয়া ঘৰৰে আলু এইটো কাঠ আলু চব দি পঠাম এতিয়া ঐ লৈ যাবি মই খাম
এইফালে মায়ে বনাই আছে পিঠা এইটো পাতি চাপ্তা পিঠা বুলি কয় ন মা আৰু বেলেগে কি বুলি কয় কিছুমানে বহুতে বেলেগ বেলেগকে কয় ন আমাৰ এইফালে পাতি চাপ্তা বুলি কয় ভিতৰত নাৰিকল দি দিয়ে বহুত টেষ্টি গৰমে গৰমে খাই আৰু ভাল লাগে কাৰণ আমি বিহু দিনাখন বনাইছোঁ ভাইটিও লৈ যাব কেইটামান ভাইটি যাব ওলাইছে এইফালে আমি পেকিং কৰিছো বিহু দিনাখনে ঘৰ এৰি আমি যামগৈ দেহা আৰু মই এনেকে নকবা কৈ দিয়া আমি কলৈ যাম কৈ দিয়া আমি যাম কলকাতা ঠিকেই শুনিছে আমি যাম কলকাতা আৰু এইটো বহুত দিনৰ পৰা আমি ভাবি আছিলো যামকে কিন্তু সময় সুবিধা মিলা নাছিলে আৰু বহুত আগতে হাজবেণ্ড থাকোঁতে দেহাক কৈছিলোঁ যে আমি কলকাতা যাম অমুকত যাম তমুকত যাম ঢেৰ কিবা কিবি কৈছিলোঁ কিন্তু সেয়াই মানে ভগৱানে লিখে কিবা আৰু ভাবি থাকোঁ কিবা তো যি নহওক এতিয়া মই ভাবি আছোঁ দেহাক লৈ যাওঁ কাৰণ বহুত দিনৰ আগতে টিকেট কাটিছিলোঁ কিন্তু কনফাৰ্ম হোৱা নাছিলে সেইটো কাৰণে মানে আপোনালোকক জনোৱা নাছিলোঁ যে যাওঁ নে নাযাওঁ আকৌ জনাওঁ পিছত নাযাওঁ সেনেকুৱা হ'ব কিন্তু টিকেট ৰিচেণ্টলি কনফাৰ্ম হৈছে সেইটো কাৰণে আমি যাবলৈ ওলাইছোঁ আৰু দেহাৰো মই অকলে যাম অকলে আৰু মানে কি হয় ঘৰত বহুত আপোনালোকক কোৱা হোৱা নাই ইয়াতে সেইদিনাখন আমাৰ ধানো চুৰ হৈছে আচলতে চুৰটোৰ বহুত হয় আৰু আমাৰ এইখিনি অকলশৰীয়া ন তাতে ভাইটি অংকিতাৰ ভায়েকৰ লগতে লাগি আছে অংকিতা তাত সেইটো এটা কণ্ডিশ্যন বেয়া হৈ আছে এতিয়া ভাল হৈছে যদিও হস্পিটেলত আছে তো সেইটো দায়িত্ব দাদাৰ মানে ঘৰখনৰ দায়িত্ব সেইটো কাৰণে দেহাক মই লৈ যাম বুলি ভাবিছোঁ আৰু মানে কি বুলি ক'ম এতিয়া সাহস এটা হ'ব লাগে যাবলৈ হ'লে তো সেইটোৱে যাওঁ তাকে আৰু সকলো আশীৰ্বাদ কৰিব যাতে আমি ভালে ভালে গৈ আহিব পাৰোঁ এইবাৰ বছৰটো বিশেষকৈ বহুত বেয়া বেয়া খবৰ শুনিছোঁ বেয়া মানে কি বুলি ক'ম চব ফালৰ পৰা মানুহে ঢুকাইছে এই বেমাৰ হৈছে এক্সিডেণ্ট হৈছে বিশেষকৈ এক্সিডেণ্ট ভয় লগা হৈছে তেও আৰু পজিটিভটো ভাবি আমি আগুৱাই যাব লাগিব গতিকে সেইটোৱে আশীৰ্বাদ কৰিব আমাক নদেহা ভিডিঅ'টো এটা সামৰণি মাৰো আমাৰ বিহু ইমান এটা ভাল যোৱা নাই কাৰণ ঘৰত গম পাইছে কোনো নাই ভাইটি আহিছিলে গ'ল বৌ নাই অংকি নাই ইছ্যু নাই চবকে মিছ কৰি আছোঁ সেইটো কাৰণে এবাৰ বিহু আমাৰ একদম উকা গ'ল মানে ন যেতিয়া গোটেই সোপা একেলগে গোট খাব তেতিয়া ভালকৈ আপোনালোকক ধুনীয়াকৈ সকলোৰে লগত ভিডিঅ' বনাই দেখাম আকৌ ফূৰ্তি কৰিম সকলোৱেতো আমাৰ পৰিয়ালটো এনেকৈয়ে চাই ভাল পায় ফূৰ্তি চূৰ্তি কৰিলে তো যি নহওক এতিয়া যাওঁ আৰু ন দেহা এতিয়া ভিডিঅ'টো সামৰণি মাৰোঁ এতিয়া আমাৰ বহুত কাম বাকী আছে পেকিং আছে সোনকালে পেকিং চেকিং কৰি ঢেৰ কিবা কিবি কাম বাকী আছে আৰু দেহাৰ স্কুল 3 দিনমান ক্ষতি হ'ব কাৰণ উপায় নাই আকৌ বছৰীয়া পৰীক্ষা পাবহি ফেব্ৰুৱাৰী লাষ্টত চান্স নাপাম মানে আৰু এনেকৈ চেক বুজি নগ'লে পিছত যোৱাটোৱে নহ'বগৈ টোপনি ধৰিলে এয়া পেকিং বাকী আছে দিয়া আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰোঁ ভগৱানে সকলোকে ভালে ৰাখক আজিলৈ লৈছোঁ বিদায় নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম